Hi guys, welcome back to my YouTube channel. Namaskar, more YouTube channel eta notun video loi apnalok swagatam janaisu. Bortoman moi West Bengalor Darjeeling sohorot asuhi. Ei Darjeeling sohor khono tourismor karone bikhat আজি এই দার্জিলিং শহরলৈ আহোতে আমি NGP নিউ জলপাইগুড়িৰ পৰা আহি পাওঁহি বৰ্তমান দার্জিলিং শহৰৰ মল ৰোডত আছোহি এই মল ৰোডৰ নাইট লাইফটো আজি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আহক মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব দার্জিলিংৰ মল ৰোডটোকে চৌৰাস্তা বুলিও কোৱা হয় এই দার্জিলিং চহৰখন অতীতৰ ইংৰাজ শাসনৰ সময়ৰ পৰাই বিখ্যাত হৈ আহিছে ইংৰাজৰ শাসনৰ সময়ত বিশেষকৈ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত শাসন কৰাৰ সময়ৰ পৰাই তেওঁলোকৰ বিষয়াসকল বা কৰ্মচাৰীসকলে গ্ৰীষ্মৰ সময়ত এই দার্জিলিংলৈ আহি অৱসৰ বিনোদন কৰিছিলে আৰু তেতিয়াৰ পৰাই এই দার্জিলিং চহৰখন টুৰিজমৰ কাৰণে বিখ্যাত হৈ আহিছে এই দার্জিলিংৰ মল ৰোডটো চৌৰাস্তা হিচাপেও জনা যায় এই মল ৰোডটো দার্জিলিংৰ ব্যৱসায়িক কেন্দ্ৰ হিচাপে ধৰা হয় ইয়াত হোটেল ব্যৱসায় ৰেষ্টুৰেণ্ট ব্যৱসায় আৰু ষ্ট্ৰীট ফুডৰ কাৰণেও বিখ্যাত টুৰিষ্ট ইয়ালৈ আহি এই মল ৰোডত বা চৌৰাস্তাত এপাক হ'লেও দৰ্শন কৰে এয়ে হৈছে মল ৰোডৰ নাইট ভিউ যথেষ্ট সংখ্যক টুৰিষ্ট আহি এই মল ৰোডত ভিৰ কৰিছেহি আৰু ইয়াতেই তেওঁলোকে বিভিন্ন বস্তু ক্ৰয় কৰাৰ লগতে ইয়াত থকা ৰেষ্টুৰেণ্টসমূহত বিভিন্ন খাদ্যৰ জুতিও লয় ইয়াত বিশেষকৈ মমৰ কাৰণে বিখ্যাত এই পাহাৰীয়া অঞ্চলবোৰ যিবোৰ হিল ষ্টেচন আছে তাত মমৰ কাৰণে বিখ্যাত ইয়াত চিকেন মমো বা নন ভেজ মমো আৰু ভেজ মমোৰ কাৰণেও বিখ্যাত ইয়াৰ টেষ্টবোৰ অতি লেখত ল'বলগীয়া ইংৰাজসকলে ইয়ালৈ অহাৰ কাৰণে শিলিগুৰি বা NGPৰ পৰা এই দাৰ্জিলিঙলৈ টয় ট্ৰেইনৰ ব্যৱস্থাও কৰিছিলে আৰু এই টয় ট্ৰেইনৰ ব্যৱস্থা কৰে 1882 চনৰ পৰা এই টয় ট্ৰেইনৰ ব্যৱস্থা কৰিছিলে আৰু এতিয়াও টুৰিষ্টৰ কাৰণে এই টয় ট্ৰেইনত ভ্ৰমণ কৰাটো এটা আমোদজনক
এই দাৰ্জিলিঙৰ ওচৰতে থকা ঘুম ৰেলৱে ষ্টেচনটো হৈছে ভাৰতবৰ্ষৰ ভিতৰতে অতি উচ্চতাত থকা ৰেলৱে ষ্টেচন। এই দাৰ্জিলিঙৰ পৰা ঘুমলৈ টুৰিষ্টক অনা নিয়া কৰাৰ কাৰণেও টয় ট্ৰেইনৰ বিশেষ ব্যৱস্থা আছে। আৰু এই টয় ট্ৰেইনৰ লাইনটো বা টয় ট্ৰেইনৰ যিটো ট্ৰেক সেইটো নেৰ'গজ অৰ্থাৎ 1 মিটাৰতকৈও কম। ইয়াৰ বহলটো হৈছে প্ৰায় 2 ফুট বহলৰ ট্ৰেক। সেইকাৰণে ইয়াক নেৰ'গজ বুলি কোৱা হয়। গধূলি হোৱাৰ লগে লগে এয়া দেখিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে টুৰিষ্টৰ কেনেকুৱা ভিৰ হৈছে। এই মল ৰোডটো বা চৌৰাস্তাটোৱে হৈছে দাৰ্জিলিঙৰ চেণ্টাৰ প্লেচ। বৰ্তমান জুলাই মাহ যদিও ইয়াত যথেষ্ট ঠাণ্ডা পৰি আছে, গতিকে মানুহে চুৱেটাৰ জেকেট আদি ব্যৱহাৰ কৰি আছে, কাৰণ ইয়াৰ তাপমাত্ৰা যথেষ্ট কম। এইটোৱে হৈছে চৌৰাস্তা বা মল ৰোড দাৰ্জিলিং চহৰৰ। এইখন হৈছে মল ৰোড বা চৌৰাস্তাত থকা দাৰ্জিলিং টি ষ্ট'ৰ। এই দাৰ্জিলিংখন হৈছে টি বা চাহৰ কাৰণেও বিখ্যাত, আৰু এই চাহপাতৰ বাগানবোৰ ইংৰাজসকলে ইয়াত ৰোপণ কৰি এই ব্যৱসায়টো ইয়াত আৰম্ভ কৰে। এয়া হৈছে ৰাতিৰ মল ৰোড, দাৰ্জিলিঙৰ মল ৰোড বা চৌৰাস্তা। যথেষ্ট সংখ্যক টুৰিষ্টে আহি ইয়াত ভিৰ কৰিছেহি। এতিয়া জুলাই মাহ যদিও ঠাণ্ডা বতাহ বলি আছে, যথেষ্ট ঠাণ্ডা পৰিছে। সকলো মানুহে চুৱেটাৰ জেকেট টুপি আদি পৰিধান কৰি লৈছে।
বিশেষকৈ ঠাণ্ডাৰ কাৰণে। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you, bye bye.